everyone, welcome to ইকুহিপাত। ইকুহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰম্ভ কৰিবলৈ ওলাইছো পেডাগজিৰ উন্নতি ক্লাছ আৰু এইটো হৈছে পেডাগজিৰ উন্নতি প্ৰেক্টিচ সেট। গতিকে ইয়াতে আজি আমি বেসিক্যালি কন্টেন্ট নহয় এমসিকিউজ ডিসকাস কৰিম আৰু আপোনালোকে এমসিকিউজ সমূহ ট্ৰাই কৰিব আৰু আপোনালোকে কিমান স্কোৰ কৰিব পাৰিছে ইয়াক আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। ঠিক আছে, গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো। প্ৰথমটো কোৱেশ্চন ইয়াতে কি দিয়া আছে কেয়াৰফুলি পঢ়িব, মই পঢ়ি দিছো, লগতে আপোনালোকে আনসাৰ উলিয়াবলৈ ট্ৰাই কৰিব। ফাৰ্স্ট কোৱেশ্চনটো আমাক সুধিছে a teacher prepares her lesson plan and plans appropriate activities for effective teaching, but due to student distractions he fails to effectively deliver the lesson. The teacher fails because of কৈছে যে এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ পাঠ পৰিকল্পনা প্ৰস্তুত কৰে আৰু ফলপ্ৰসূ পাঠদানৰ বাবে উপযুক্ত কাৰ্যকলাপৰ পৰিকল্পনা কৰে, কিন্তু ছাত্ৰৰ বিক্ষেপতাৰ বাবে তেওঁ পাঠটো ফলপ্ৰসূভাৱে প্ৰদান কৰাত ব্যৰ্থ হয়। শিক্ষয়িত্ৰীজন হ'ব বাৰু ইয়াতে। ঠিক আছে, শিক্ষকজনৰ বিফল হোৱাৰ কাৰণ আপোনালোকক বাছি উলিয়াব দিছে। লেক অফ ক্লাছৰুম মেনেজাৰিয়েল স্কিল, লেক অফ কন্টেইন নলেজ, লেক অফ ইণ্টাৰেষ্ট ইন টিচিং এণ্ড লেক অফ সেল্ফ এষ্টিম অৰ্থাৎ আত্মসন্মানৰ অভাৱ, পাঠদানৰ প্ৰতি আগ্ৰহ, বিষয়বস্তুৰ জ্ঞানৰ অভাৱ। কোনটো হ'ব ইয়াৰে এপ্ৰপ্ৰিয়েট আনসাৰ? ভিডিওটো পজ কৰি ল'ব আপোনালোকে যিকোনো আনসাৰ উলিয়াৰ আগতে। আশা ৰাখিছো সকলোৰে আনসাৰ উলিয়াইছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আমি ইয়াৰ শুদ্ধ উত্তৰ বুলি ক'ব পাৰো লেক অফ মেনেজাৰিয়েল স্কিল বুলি। ঠিক আছে, যেতিয়া আপোনাৰ ক্লাছৰুম মেনেজাৰিয়েল স্কিল কম থাকিব তেতিয়া আমি ক'ব পাৰো যে ই এটা ফেক্টৰ হ'ব পাৰে আপোনাৰ যিকোনো লেসন প্ল্যান কি হ'ব, তেনেকুৱা কনটেক্সট আপোনাৰ লেসন প্ল্যান আপুনি ইফেক্টিভলি তাক কি কৰিব নোৱাৰিব, ইমপ্লিমেন্ট কৰিব নোৱাৰিব। ঠিক আছে, আপুনি এটা পাঠ্য পৰিকল্পনা প্ৰস্তুত কৰিছে কিন্তু আপুনি কিয় পৰিচালনা কৰিব নোৱাৰিলে? বিকজ আপোনাৰ ক্লাছৰুম মেনেজাৰিয়েল স্কিল ভাল নহয়। ইয়াতে নলেজ টিচিং বা এইটোৰ কথাটো নাহে বাৰু, আপোনাৰ আত্মসন্মানৰ কথা নাহে। ইয়াতে ইণ্টাৰেষ্ট আৰু কন্টেন্টক আমি কিছু পৰিমাণে কনসিডাৰ কৰিব পাৰো যদিও এটা ক্লাছত ডিসিপ্লিন নাথাকাটোৱে কি ইণ্ডিকেট কৰিছে? বেসিক্যালি ক্লাছৰুম মেনেজমেন্ট স্কিলৰ যে আপোনাৰ তাত অভাৱ আছে সেই বস্তুটো ইণ্ডিকেট কৰিছে। গতিকে যেতিয়া এটা আমি ক্লাছত পঢ়াও সেই ক্লাছটোত প্ৰথমতে আমাৰ কি দায়িত্ব হয় যে আমি প্ৰথমতে ক্লাছটো আমাৰ নিজৰ হিচাপত ভালদৰে সজাই পঢ়াব লাগে। যেনেকৈ যদি প্ৰথম বেঞ্চবোৰ খালী আমি বিএডত পঢ়িছিলো, আমি ফ্ৰন্ট বেঞ্চেছ কেতিয়াও খালী ৰাখিব নালাগে। গতিকে লাষ্ট বেঞ্চৰ পৰা উঠাই ফ্ৰন্ট বেঞ্চত আমি ইকুইটেবল পজিশনত ল'ৰা ছোৱালীখিনি বহাব লাগে। তাৰপিছত আমি ল'ৰা ছোৱালীখিনি কি কৰিব লাগে সেই হিচাপত আমি পাঠদান কাৰ্যসূচী আৰম্ভ কৰিব লাগে আৰু আমি প্ৰিভিয়াছ নলেজৰ লগত তাক লিংক হোৱাব চেষ্টা কৰিব লাগে। কাৰেক্ট? সো এইখিনি আছিলে ইয়াৰ কথা। আই হোপ সকলোৱে বুজি পাইছে আৰু প্ৰথম আনসাৰটো কাৰেক্ট হৈছে। নেক্সট কুৱেশ্চন, সিলেক্ট দ্য এপ্ৰোপ্ৰিয়েট লজিকেল সিকুৱেন্স। সো সিকুৱেন্স বিলাক এইটো সিকুৱেন্সটো আপোনালোকে ইংৰাজীতে মনত ৰখাটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব। দ্যাটছ হোৱাই কুৱেশ্চনটো ইংৰাজীতে আছে। প্ৰেজেন্টেশন, কম্পেৰিজন, জেনাৰেলাইজেশন, এপ্লিকেশন, ইন্ট্ৰোডাকশন। ইয়াৰ পৰা আমি কি গম পাইছো এইটো কিহৰ সিকুৱেন্স হয়? এইটো এটা লেসন প্ল্যানৰ সিকুৱেন্স হয়। গতিকে লেসন প্ল্যানৰ আমাৰ সিকুৱেন্স ৰূপে বনাব দিছে। লেসন প্ল্যানৰ ওপৰত বহুত কুৱেশ্চন সোধে। লেসন প্ল্যানৰ সিকুৱেন্সৰ ওপৰত প্লাস আপোনালোকক সুধিব পাৰে যে কোনটো কনসেপ্টৰ ওপৰত বেস হৈ আছে। ঠিক আছে, বা আপোনালোকে এনেকৈ সুধিব পাৰে যে লেসন প্ল্যানৰ প্ৰাইমাৰী ষ্টেজ কি হয় বা ইয়াৰ এন্ডিং ষ্টেজ কি হয়। এনেকুৱা ধৰণৰ কুৱেশ্চন লেসন প্ল্যানৰ লগত এছ'চিয়েট হৈ থাকে। ঠিক আছে, গতিকে উত্তৰ উলিয়াবলৈ চেষ্টা কৰক। ভিডিওটো আপোনালোকে পজ কৰি ল'ব কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আশা ৰাখিছো সকলোৰে উত্তৰ ওলাইছে। এতিয়া চাওক, আমি কুৱেশ্চনটো এটা এলিমিনেশ্যন মেথডৰ থ্ৰুৰেও কি কৰিব পাৰো, ইজিলি উলিয়াব পাৰো। যেনেকে আমি জানো যে শেষৰ ফালে আপোনাৰ কি হ'ব, এপ্লিকেশনে হ'ব। শেষৰ ফালেতো আপোনাৰ ইন্ট্ৰোডাকশন নহয়, গতিকে এইটো আনসাৰ ৰং হৈ গ'ল। গতিকে এইটো আমি কাটি দিলো। এতিয়ালৈকে এইটো আমি কাটি দিছো, এইটো আনসাৰ হ'ব পাৰে। বহুতে ভাবে নান অফ দা এবভো আনসাৰ নহয় কেতিয়াও, কিন্তু নান অফ দা এবভো কিছুমান কুৱেশ্চনৰ শুদ্ধ উত্তৰ হয়। ঠিক আছে, গতিকে এইটো আমি হোল্ডত ৰাখিছো। বাট প্ৰথমটো পইণ্ট আমাৰ নহয়, এইটো বস্তু আমি গম পাইছো। এতিয়া চাওক সেকেন্ডটোত এপ্লিকেশন আছে। ঠিক আছে, তাৰপিছত আমি যদি চাও এতিয়া আমি ফাৰ্স্ট পইণ্টটো চাইছো, ঠিকে আছে নে? ইন্ট্ৰোডাকশন ঠিকে আছে, অলকে দুটা পইণ্টত। তাৰপিছত আমি সেকেন্ড কি দেখিছো, ইন্ট্ৰোডাকশনৰ পিছতে ইয়াতে কি দিছে, কম্পেৰিজন, প্ৰেজেন্টেশন, জেনাৰেলাইজেশন। কাৰেক্ট? ইয়াতে দিছে প্ৰেজেন্টেশন, কম্পেৰিজন, জেনাৰেলাইজেশন এণ্ড এপ্লিকেশন। ইয়াতে যদি আপোনালোকে চাই প্ৰথমটো আমি একেবাৰে প্ৰথমতে আমি কোনটো এনালাইসিস কৰিলো? প্ৰথমতে আমি এনালাইসিস কৰিলো যে পইণ্ট ইন্ট্ৰোডাকশনটো আপোনাৰ কি প্ৰথমতে একদম আমি চালো যে লাষ্টৰটো এপ্লিকেশনটো। কাৰেক্ট? এপ্লিকেশনটো কাৰেক্ট আছে। এপ্লিকেশনটো আমি গম পালো যে এপ্লিকেশনটো মানে 2 আৰু 3 এই দুটা পইণ্টত আপোনাৰ কি আছে, একদম কাৰেক্ট হৈ আছে। যেতিয়া 2 আৰু 3 আমি এপ্লিকেশন পইণ্টটো কাৰেক্ট পাই গলো, সো ইয়াৰ পিছত আমি কি মিলাবলৈ চেষ্টা কৰিম? আমি মিলাবলৈ চেষ্টা কৰিম যে ইন্ট্ৰোডাকশনটো ঠিকে আছে নে নাই। সো আমি গম পালো যে ইন্ট্ৰোডাকশনটো আমাৰ কি আছে, ঠিকে আছে।
এটা ইন্ট্ৰোডাকশ্যনৰ পিছত আমাৰ সেকেন্ড স্টেপ কি আহিব যিকোনো বস্তু ইন্ট্ৰোডিউস কৰাৰ পিছত তাক আমি প্ৰেজেন্ট কৰিম তাৰ পিছতে কম্পেয়াৰ কৰিব পাৰিম কম্পেয়াৰ কৰি আমি প্ৰেজেন্ট কৰিম কিবা বস্তু নকৰো গতিকে প্ৰথমতে আমি কি কৰিম ইন্ট্ৰোডাকশ্যন তাৰপিছত প্ৰেজেন্টেশ্যন তাৰপিছত কম্পেৰিজন তাৰপিছত আহিব আপোনাৰ জেনাৰেলাইজেশ্যন আৰু শেষত আপোনাৰ হ'ব এপ্লিকেশ্যন গতিকে ইয়াৰ অপশ্যন নম্বৰ 3 এপ্ৰোপ্ৰিয়েটলি কাৰেক্ট আনসাৰ হ'ব ঠিক আছে প্ৰথমতে আপুনি প্ৰিভিয়াছ নলেজৰ লগত লিংক কৰি তাক ইন্ট্ৰোডিউস কৰিব দেন প্ৰেজেন্ট কৰিব দেন ইয়ৰ কম্পেয়াৰ দেন জেনাৰেলাইজ দা ফেক্টস যিখিনি আপুনি পঢ়ালে তাক নৰ্মেলাইজ কৰি বুজাবলৈ চেষ্টা কৰিব এণ্ড দেন আপোনাৰ কি আহিব এপ্লিকেশ্যন আহিব কাৰেক্ট নেক্সট কুৱেশ্যন arrange the following sequence মিলাব দিছে ইয়াত কেইটামান আমাক প্লেনৰ কথা কৈছে এনুৱেল প্লেন মান্থলি প্লেন উইকলি প্লেন ইউনিট প্লেন এণ্ড লেচন প্লেন সো ইয়াৰ পৰা আমাক মিলাব দিছে কোনটো শুদ্ধ উত্তৰ হ'ব বাছি উলিয়াবলৈ চেষ্টা কৰক গোটেইকেইটা প্লেনৰে কিছুমান ডিফাৰেণ্ট মিনিং আছে এনুৱেল প্লেন বুলি ক'লে এনুৱেল প্লেন বুলি যেতিয়া কোৱা হ'ব মন কৰিব এনুৱেল প্লেনে আপোনাৰ কাৰিকুলাম এণ্ড যিবোৰ আপোনাৰ কাৰিকুলাম এণ্ড নন কাৰিকুলাম দুটা এক্টিভিটিজকে আপোনাৰ ইনক্লুড কৰে মানে আপোনাৰ কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ এক্টিভিটিজ এক্সট্ৰা যিবোৰ এক্টিভিটিজ থাকে দুটাকে ইনক্লুড কৰে মান্থলি প্লেন বুলি ক'লে আমি ক'ব পাৰো যে এটা মান্থত আপোনাৰ কি কি এক্টিভিটিজ হ'ব তাক আপুনি কি কৰিব মানে এটা মান্থত আপুনি কি পঢ়াব কি কনটেক্সট আপুনি ইন্ট্ৰোডিউস কৰিব ষ্টুডেণ্টক তাৰ উপৰি প্লেন উইকলি প্লেন বুলি ক'লে এটা উইকত আপোনাৰ কি থাকিব বা কি এক্টিভিটিজ আপুনি কৰাব এটা উইকত কাৰেক্ট গতিকে এইটো আপুনি উইকলি প্লেন হ'ব ইউনিট প্লেন হ'লে এটা পাৰ্টিকুলাৰ বস্তুৰ ওপৰত বেছ হ'ব পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত বেছ কৰি কিনে আপুনি যিটো প্লেন বনাব সেইটো ইউনিট প্লেন হ'ব স্পেচিফিক টপিক বা পাৰপাজৰ ওপৰত বেছ কৰি কাৰেক্ট আৰু লেসন প্লেনটোতো আমি জানোৱে গতিকে ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ এটো হ'ব এনুৱেল প্লেন দেন মান্থলি প্লেন দেন উইকলি প্লেন দেন ইউনিট প্লেন আৰু হিফালে আমি লাষ্টৰ ফালে কি দেখিছো লেসন প্লেন কাৰেক্ট অপচন নম্বৰ এ উইল বি দা কাৰেক্ট আনসাৰ এইখিনিলৈকে সকলোৰে মিলি আছে আশা ৰাখিছো সকলোৰে এইখিনিলৈকে শুদ্ধ উত্তৰো ওলাইছে যে আমি যি হিচাপত মিলাইছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ পৰা যে কোনটো আহিব প্ৰথমতে কোনটো আহিব তাৰ পিছত কোনটো আহিব কাৰেক্ট গতিকে এনুৱেল প্লেন মান্থলি প্লেন উইকলি প্লেন ইউনিট প্লেন আৰু লেসন প্লেনৰ জায়গাত কৰবাত আপোনালোকে একাডেমিক প্লেন বুলিও পাব ঠিক আছে ইয়াৰ জায়গাত আপোনালোকে একাডেমিক প্লেন বুলিও পাব পাৰে সো তেতিয়াও ইয়াৰ আনসাৰটো কাৰেক্টে হ'ব what are the audio aids in teaching পাঠদানত অডিও সহায়ক কি হয় ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে ঠিক আছে এইটো ভুল আছে বাৰু মই কাৰেক্ট কৰি দিছো আপোনালোকে ভিডিওটো পজ কৰি ওপৰৰ পৰা উত্তৰটো উলিয়াবলৈ চেষ্টা কৰক কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাৰে তো মানে অকমান কোৱেশ্চনটো গড়বড়ি আছিলে ঠিক আছে নান বুলি ধৰি লওক আৰু এইটো সৰি এইটো আকৌ এইটো নানহে লিখিব লাগিব ওকে দিয়ক উলিয়াবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰ অডিও ভিজুৱেল নহয় কিন্তু অকল অডিও হে উলিয়াব দিছে সহায়ক এতিয়া চাওক আমি ওৱান বাই ওৱান এনালাইচিছ কৰো যেতিয়া আমি বুকস বুলি কম বুকস বুলি ক'লে বুকসটো বুকস এতিয়া অডিও বুক বুলি ক'লে এতিয়া শুদ্ধ হ'লহেঁতেন কাৰণ আজিকালি অডিও বুকসবোৰ এভেইলেবল গতিকে এইটো নহয় তাৰপিছত ইয়াতে টিভি কম্পিউটাৰ দিছে টিভিত আমি অডিও আৰু ভিজুৱেল দুটা যদি দেখে মানে আপোনাৰ শুনা আৰু দৃশ্য দুটা মাধ্যমৰে আপোনাৰ হ'ব গতিকে এইটোতো নহয় আমাৰ গতিকে থাকে অট'মেটিকেলি অপশ্যন নম্বৰ বি য'ত আমি টেপ ৰেকৰ্ডাৰে আপুনি শুনিব আপুনি অডিও ক্লিপছ দিলে তাৰ পৰা আপোনাৰ সেইটো টিচিং এইডছ ৰূপে ইউজ কৰিব পাৰে বা আপুনি কি ৰেডিঅ'কো টিচিং এইড ৰূপে ইউজ কৰিব পাৰে গতিকে শিক্ষণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সহায়ক সঁজুলিসমূহ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো লাৰ্ণিঙক আৰু বেছি ইন্টাৰেষ্টিং বনাব পাৰো আজি মানে মোৰ কিবা হৈছে বস্তুবোৰ উল্টা হৈছে গাটো খুবেই বেয়া সো মানে চব কথা অলপ উল্টা হৈছে ঠিক আছে বাৰু নেক্সট what is zero কাৰিকুলাম বুলি ক'লে আমি কি বুজো জিৰ' কাৰিকুলামৰ আৰু এটা নাম হৈছে নাল কাৰিকুলাম জিৰ'ৰ জাগাত আপোনালোকে কৰবাত নাল ৱৰ্ডটো পাব নাল কাৰিকুলাম বুলি কোৱা যায় গতিকে নাল কাৰিকুলাম বুলি ক'লে কি বুজে শূন্য পাঠ্যক্ৰম বুলি ক'লে আমি কি বুজো পাঠ্যক্ৰম আমি শিকোৱা নাই যি পাঠ্যক্ৰমত কোনো কাৰ্যকলাপ নাথাকে কোনো উদ্দেশ্য নথকা পাঠ্যক্ৰম শূন্য নীতি থকা পাঠ্যক্ৰম কোনটো হ'ব শুদ্ধ উত্তৰ ভিডিওটো পজ কৰি ল'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব সো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আশা ৰাখিছো সকলোৰে শুদ্ধ উত্তৰ ওলাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কাৰিকুলাম উই ডু নট টিচ বা টিচাৰ ডু নট টিচ সো জিৰ' কাৰিকুলাম বুলি ক'লে সামটাইমছ আমি এনেকুৱা কাৰিকুলাম কিছুমান দেখিছো বা এনেকুৱা টপিকছ দেখিছো যিবোৰ লাইক এনেকে কয় ন যে এই টপিকটো বহুত কন্ট্ৰভাৰ্চিয়েল টপিক হয় সো এইটো আমি ডিছকাছ নকৰাই ভাল তেনেকে কিবা এটা বস্তু স্কিপ কৰি যায় বা এৰি যায়
সেইটোক ইয়াতে জিৰ' কাৰিকুলাম বুলি কৈছে, যিটো ইউজুৱেলি টিচাৰ্ছ সকলে নপঢ়ায়, সেইটোক আমি জিৰ' কাৰিকুলাম বুলি ক'ম। ঠিক আছে, জিৰ' প্ৰিন্সিপল সেইবোৰতো নহয় বাৰু। এনি পাৰপাছ নাথাকিলে এইটো কাৰিকুলাম নহবই, কাৰিকুলাম শুড হেভ আ স্পেচিফিক পাৰপাছ, সেইটো কাৰিকুলাৰ হওক, কাৰিকুলাৰ এক্টিভিটিজ হওক। ঠিক আছে, চ' প্ৰতিটো কাৰিকুলামতে এক্টিভিটিজ থাকিব, গতিকে এইকেইটা অপশ্যন এনেও আপুনি এলিমিনেট কৰিব পাৰিলেহেঁতেন যদি আপুনি মানে টুক্কা টাক্কি বুলি যেতিয়া কয়, বা এনেকে হ'ব পাৰে যে অলপমান কমন চেন্সেৰে অপশ্যন নম্বৰ এ সদায় শুদ্ধ উত্তৰ হ'লহেঁতেন ইয়াৰে। ঠিক আছে, নেক্সট কুৱেশ্যন। ডিষ্টেন্স লাৰ্ণিং এডুকেশ্যন, ইয়াৰ পৰা আমাক কি উলিয়াব দিছে, ইজ আ মডাৰ্ণ চিষ্টেম অফ ডেছ এডুকেশ্যন। দূৰ শিক্ষা হৈছে ডেছ শিক্ষাৰ আধুনিক ব্যৱস্থা। অনানুষ্ঠানিক, অনুষ্ঠানিক, বাধ্যতামূলক নে আনুষ্ঠানিক শিক্ষাৰ, কোনটোৰ হয়? ডিষ্টেন্স এডুকেশ্যন আমি পঢ়িছিলো ফৰ্মেল ইনফৰ্মেল, চ' ডিষ্টেন্স লাৰ্ণিং ইজ আ মডাৰ্ণ চিষ্টেম অফ ইনফৰ্মেল এডুকেশ্যন চিষ্টেম, এইটো মনত ৰাখিব। বিশেষকে ডিষ্টেন্স লাৰ্ণিং কিহৰ কাৰণে ইন্ট্ৰডিউচ কৰা গৈছিল, যেতিয়া প্ৰাৰম্ভিক ষ্টেজ আছিলে, ডিষ্টেন্স লাৰ্ণিং ইন্ট্ৰডিউচ কৰা গৈছিল যিসমূহ আপোনাৰ হাউচ ৱাইফছ আছিল বা আপোনাৰ বৃদ্ধ বয়স্কৰ লোক আছিল, যিসকলে পঢ়িব বিচাৰে বাট স্কুল কলেজৰ এক্সেছ ওচৰত নাছিলে বা স্কুল কলেজলৈ যোৱাত বাধা বাধকতা আছে, তেখেতসকলৰ কাৰণে একচুৱেলি ডিষ্টেন্স লাৰ্ণিঙক পোনপ্ৰথমবাৰৰ বাবে বা তেনেকুৱা এটা প্ৰাইমাৰী অবজেক্টিভছ লৈ ইন্ট্ৰডিউচ কৰা গৈছিল। কিন্তু বৰ্তমান ইয়াৰ ফলপ্ৰসূতা আমি দেখিবলৈ পাইছো, প্ৰায় প্ৰতিটো ধৰণৰে পাঠ্যক্ৰম বৰ্তমান সময়ত ডিষ্টেন্স লাৰ্ণিঙত এভেইলেবল আছে। নাও ইয়াতে ডিষ্টেন্স লাৰ্ণিঙৰ কথা ক'লে ইগনোৰ কথা আহে, গতিকে আপোনালোকে এলং চাইড ইগনোৰ কথাও ডিষ্টেন্স লাৰ্ণিঙৰ লগত পঢ়ি ল'ব পাৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ 7, অকমান জল্দি গৈছো কাৰণ আপোনালোকৰ সময় সমাগত, গতিকে মই বেছি সময় নলওঁ। কুৱেশ্যনছ খিনি আপোনালোকে প্ৰেক্টিচ ছেট হিচাপে ইউজ কৰিব পাৰে। What are teacher centric barrier in communication? যোগাযোগত শিক্ষক কেন্দ্ৰিক বাধা কি উলিয়াইছে? কোডিং, ডিকোডিং, ফিডবেক, ভেন্টিলেশন, insufficient place and infrastructure, gestures, tone, language, attitude and interest, medium of instruction. মানে আপুনি যোগাযোগ কৰিছে তাৰ ক্ষেত্ৰত কোনকেইটা ফেক্টৰে ইয়াত আপোনাক বাধা বা কমিউনিকেশ্যনত মানে বেৰিয়াৰ হিচাপে কাম কৰিব, সেইটো আপোনাক বাছি উলিয়াব দিছে। শুদ্ধ উত্তৰ কোনটো হ'ব বাছি উলিয়াবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যেতিয়া আপুনি কাৰোবাৰ পৰা ফিডবেক ৰিচিভ কৰিব তেতিয়া সেইটো কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে। যদি আপোনাৰ পৰা মই ফিডবেক ৰিচিভ কৰি আছো, মানে ইয়াৰ মিনিংটো কি যে মই ইম্প্ৰুভ কৰিব পাৰো মোৰ এক্টিভিটিজ খিনিত। ঠিক আছে, গতিকে এইটো বেৰিয়াৰ নহয় কেতিয়াও। ছেকেণ্ড কৈছে যে যেতিয়া ইয়াতে ইনচাফিচিয়েণ্ট প্লেচ, ইনফ্ৰাষ্ট্ৰাকচাৰ, চ' এইটো স্কুল বিল্ডিঙৰ এটা প্ৰব্লেম হ'ব, নট দ্য টিচাৰ কেন্দ্ৰিক প্ৰব্লেম। ঠিক আছে, এই দুটা আপোনাৰ টিচাৰ চেন্ট্ৰিক প্ৰব্লেম হ'ব। কিন্তু ইয়াতে আমি কি দেখিছো, যেতিয়া এটা টিচাৰৰ ইন্টাৰেষ্ট, এটিটিউড, টোনছ, লেংগুৱেজ, গেচাৰ্ছ এইবোৰ আপোনাৰ ডিফাৰেণ্ট হ'ব, তেতিয়া এইটো আপোনাৰ কমিউনিকেশ্যনত এজ এ বাধা হিচাপে কাম কৰিব। এতিয়া টিচাৰ আপুনি বুজি পায় অসমীয়া, টিচাৰে বোলে কৈ আছে ইংলিছ, ঠিক আছে, চ' সেইটো আপোনাৰ এটা কিহত বাধা দিব, আপুনি এটা লাৰ্ণিঙৰ প্ৰচিডিউৰত আপোনাৰ বাধা দিব, কমিউনিকেশ্যনত বাধা দিব। গতিকে ইয়াৰ ক্ষেত্ৰত যিটো এপ্ৰপ্ৰিয়েট এণ্ড কাৰেক্ট আনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ চি, ইংগিত সুৰ ভাষা মনোভাৱ আৰু আগ্ৰহ। গতিকে অপশ্যন নম্বৰ চি will be your correct answer. The next question. Which of the following are the characteristics of a good lesson objectives? So এটা ভাল পাঠ্যক্ৰমৰ উদ্দেশ্যৰ বৈশিষ্ট্য তলৰ কোনবোৰ? ৰিলায়েবিলিটি, চ' বুজিব পৰা ক্ষমতা হ'ব, মেজাৰেবিলিটি হ'ব নে ক্ৰিটিকেলি হ'ব, মানে আপুনি সমালোচনা কৰিব পৰা ক্ষমতা, কোনটো হ'ব ইয়াৰে এপ্ৰপ্ৰিয়েট আনচাৰ? বাছি উলিয়াবলৈ চেষ্টা কৰক কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুড লেচনৰ অবজেক্টিভছ হয় হিউমেনিটিজ, কেপাচিটি টু ইভালুৱেশ্যনৰ যেতিয়া কেপাচিটি থাকিব, মেজাৰ কৰিব পৰা যেতিয়া কেপাচিটি থাকিব, তেতিয়া সেইটোক আমি কেৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰো অফ আ গুড লেচন, ঠিক আছে। নেক্সট, often teachers, ইয়াতে দিছে এটা situation, often teachers insist that students should answer from the textbook. What does it mean? প্ৰায় শিক্ষকসকলে ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিৰ পৰা উত্তৰ দিব লাগে বুলি জোৰ দিয়ে। ইয়াৰ অৰ্থ কি? ষ্টুডেণ্টে ভাবিব নোৱাৰে কাৰণে জোৰ দিয়ে, সময় নষ্ট হৈ আছে কাৰণে জোৰ দিয়ে, যে পাঠ্যপুথিৰ বাহিৰেও ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিব দিয়ে, নে শিক্ষকসকলৰ উদ্দেশ্য বেলেগ হয় আপোনাৰ? ঠিক আছে, কিয় ইনচিষ্ট কৰে যে তেওঁলোকে পাঠ্যপুথিৰ পৰা দিব পাৰে? ইয়াৰ উত্তৰটো এইটোৱে, যাতে তেওঁলোকে আৰু ক্ৰিটিকেলি ভাবিব পাৰে, যাৰ কাৰণে ইয়াৰ অপশ্যন নম্বৰ চি টো কাৰেক্ট আনচাৰ হৈ যাব। ঠিক আছে, চ' 9C will be the correct answer. ইনচিষ্ট কৰে উত্তৰ দিবৰ কাৰণে, যাতে তেওঁলোকে পাঠ্যপুথিৰ বাহিৰেও আৰু বেলেগ ধৰণে আনচাৰ সমূহ এনালাইচিছ কৰিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ টিচ টু লাৰ্ণ? চ' টিচ টু লাৰ্ণৰ অৰ্থ ইয়াক আমাক বাছি উলিয়াব দিছে। শিকোৱা, শিকিব পৰাৰ অৰ্থ কি? বিহেভিয়াৰ মডেলিং, টিচাৰ নোজ এভৰিথিং,
তাৰ পিছত স্বৈৰাচাৰী শিক্ষা নে প্ৰতিটো শিশুৰ পৰা শিকিব পৰা শিক্ষা টিচ টু লাৰ্ণ বুলি ক'লে এইটো এটা আপোনাৰ কি হয় টিচাৰ এণ্ড চাইল্ড ইনিচিয়েটিভ প্ৰচেছ বুলি ক'ব পাৰে বা আপুনি মিক্সিং প্ৰচেছ বুলি ক'ব পাৰে য'ত শিক্ষকেও কি শিকিব প্ৰতিজন চাইল্ডৰ পৰা শিকিব আমি যেতিয়া সৰুতে পঢ়িছিলো বাট ইনফেক্ট এতিয়াও আমাৰ বিএডৰ পাঠ্যক্ৰমত এইটো আমাক শিকোৱা গৈছিল যে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগে যে আমি যিখিনি জানো তাৰ লগত ষ্টুডেণ্টে যি জানে তাৰ যাতে আমি নলেজৰ এডিশ্যন কৰিব পাৰো গতিকে এই ক্ষেত্ৰত এইটোৱে সেই মেথডটোৰ কথা কৈছে অপশ্যন নাম্বাৰ ডি ইয়াৰ ক্ষেত্ৰত কি হৈ যাব শুদ্ধ উত্তৰ হৈ যাব যে প্ৰতিজন শিশুৰে পৰা আমি কিবা নহয় কিবা নতুন বস্তু শিকিব পাৰো আৰু সেইখিনিক আমি এপ্ৰিচিয়েট কৰিব লাগে ভেলুৱেশ্যন দিব লাগে তেওঁলোকৰ যে তেওঁলোকৰ পৰা যে আমি কিবা নতুন বস্তু শিকিবলৈ পাইছো ঠিক আছে নেক্সট a most common scenario এটা খুব মানে কমন চিনেৰিঅ বুলি কৈছে য'ত শিশুৱে পঢ়িব নোৱাৰা এজন শিক্ষক হিচাপে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰসাৰ কেনেকৈ কৰিব so as a teacher how will you promote reading in your student so ইয়াতে আমি সমনীয়াৰ সৈতে পঢ়িব দিলে তেওঁলোকে পঢ়িব পাৰিব নে তেওঁলোকক আমি কম যে যাই কিনে লাইব্ৰেৰীৰ পৰা পঢ়িলো এনেকে কম আমি মানে আমি কম যে আমি তেওঁলোকক কিছুমান নাটকীয় ভংগীৰে পঢ়াব শিকিম নে আমি তেওঁলোকক কম যে ঘৰতে বহি পঢ় মানে ঘৰতে পঢ়িবলৈ কম মানে আমি হা কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰে বাছি উলিয়াবলৈ চেষ্টা কৰক so যেতিয়া কোনোবা ছাত্ৰ ছাত্ৰীয়ে মানে শিশুৱে পঢ়িব নোৱাৰিব তেতিয়া আমি কি কৰিব লাগে নাটকীয় ভংগীৰে হলেও তেওঁলোকক পঢ়াব চেষ্টা কৰিব লাগে ইয়াৰ ক্ষেত্ৰত তাৰে জমিন পৰ বেষ্ট এক্সাম্পল হ'ব যেতিয়া আপুনি ঈশানৰ অৱস্থা দেখিছিলে যে তেওঁ এখন মানে কি লেটাৰ্ছ বা এলফাবেট মনত নাথাকে তেতিয়া আপোনালোকৰ যদি মনত আছে স্কুলৰ শ্ৰেণীত আমিৰ খানে কি কৰিছিল তেওঁ যেহেতু আৰ্ট ভাল পাইছিল গতিকে আৰ্টেৰে তেওঁ 1 2 3 4 লিখিছিল গতিকে সেই আৰ্টেৰে যে 1 2 3 4 লিখিছিল তাতে তেওঁ শিকাইছিল যে কোনবোৰ এলফাবেটছৰ লগত একৰ লগত 2 যোগ কৰা 2ৰ লগত 4 যোগ কৰা এইবোৰ তেওঁ জপিয়াই যোগ কৰি এই বস্তুবোৰ শিকিছিল গতিকে যিটো ভাল লগা কাম যিটোৰে শিশুৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি তেনেকুৱা পন্থাসমূহ আমি অৱলম্বন কৰিলে ছাত্ৰ ছাত্ৰীৰ কি কৰিব পাৰিম ইণ্টাৰেষ্ট নথকা বিষয়টোতো আমি ইণ্টাৰেষ্ট বিল্ড আপ কৰিব পাৰিম কাৰেক্ট সেইকাৰণে সেইবাবে এইটো বস্তুৰ কাৰণে ইনফেক্ট আপোনালোকৰ যদি মনত আছে আমি যেতিয়া মেথছ পঢ়িছিলো মেথছ পঢ়োতে আমাক আঙুলিৰ মূৰৰ পৰা বনাব শিকাইছিল প্ৰথমতে আমি কি শিকিছিলো মানে এনেকুৱা মানে আঁকি এনেকুৱা দীঘল আঁচ আঁকি শিকিছিলো তাৰপিছত আমি আঙুলিৰ মূৰত গুণিব পৰা আমাক শিকালে তাৰপিছত আমাক নেওতা আৰু ক্ৰমান্বয়ে আমাক ডাঙৰ ডাঙৰ অংকসমূহলৈ শিকাইছিল গতিকে এইবোৰ ইণ্টাৰেষ্টিং ৱেৰে মেথছ যাতে আমাৰ মাইণ্ডত ৰৈ যায় সেইটো বস্তুৰ প্ৰতি মনোযোগ দিছে ঠিক আছে নেক্সট কৰস্পণ্ডেন্স কোৰ্চ তাৰপিছত দিছে আৰু কেইটামান ৱৰ্ড এক্সটেনশ্যন কোৰ্চ অপেন লাৰ্ণিং এক্সেট্ৰা আৰ ইউজ থ্ৰু চ' ইয়াত যদি আপোনালোকে বাকী একো বুজি পোৱা নাই অপেন লাৰ্ণিং ৱৰ্ডটো বুজি পাইছে অপেন লাৰ্ণিঙৰ পৰা আপোনালোকে বুজি পাব যে অপেন লাৰ্ণিং কিহত ইউজ কৰা গৈছে অপেন লাৰ্ণিং ইউজ কৰা গৈছে আপোনাৰ ডিষ্টেন্স এডুকেশ্যনত গতিকে শুদ্ধ উত্তৰ কি হ'ব ডিষ্টেন্স এডুকেশ্যন বাকী কেইটা চালে বাকী কেইটাত নহয়ে ঠিক আছে গতিকে ডিষ্টেন্স এডুকেশ্যনত আমি এইকেইটা ৱৰ্ড বেচিকেলি স্পেচিফিকলি ইউজ কৰা দেখিবলৈ পাওঁ নেক্সট মেথড অফ টিচিং আমি পঢ়িছিলো সকলোৱে বুজিও পাইছিলো ডেছ মেথড অফ টিচিং ইজ অলছ' নন এজ ইনকুৱাৰী মেথড তলৰ পাঠদান পদ্ধতিক অনুসন্ধান পদ্ধতি বুলি কোৱা হয় কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমাক বাছি উলিয়াব দিছে লেকচাৰ মেথড প্ৰব্লেম সলভিং মেথড আৱিষ্কাৰ পদ্ধতিৰ ওপৰত কোনটোৱে নহয় ইনকুৱাৰী মেথড বুলি ক'লে ডিস্কভাৰী মেথড হ'ব আৰু ইয়াতে যদি ডিস্কভাৰী মেথড এণ্ড হিউৰিষ্টিক মেথড মই কৈছিলো যে ভিন ভিন জাগাত আপোনাৰ সাল সলনিকে ইউজ কৰা আমি দেখিবলৈ পাওঁ বিকজ ইয়াৰ যিটো বেচিক সেই থাকে সেইটো আপোনাৰ কি হয় অলমষ্ট চিমিলাৰ হয় মানে নেক্সট Then next হৈছে question number 14 what activities are encouraged by a teacher in constructive classroom গঠনবাদী শ্ৰেণীকোঠাত এজন শিক্ষকে কোনবোৰ কামক উৎসাহিত কৰে so যেতিয়া গঠনবাদ শ্ৰেণীকোঠা হ'ব তেতিয়া আমি এক্সপেৰিমেন্ট কৰাৰ ক্ষেত্ৰত ট্ৰায়াল এণ্ড এৰৰ বুলি যিটো আমি কওঁ প্ৰজেক্ট ৱৰ্ক ফিল্ড ট্ৰিপ ভিজুৱেলছ ক্লাছ ডিছকাশ্যন এই গোটেইবোৰতে একচুৱেলি আমি কি কৰিম ফ'কাছ কৰিম গতিকে ইয়াৰ ক্ষেত্ৰত কোনটো হ'ব অপশ্যন নাম্বাৰ এইটোৱে কাৰেক্ট এনসাৰ হ'ব এই গোটেইকেইটা গঠনবাদ চিন্তাধাৰা বা শ্ৰেণীকোঠাত আমি দেখিবলৈ পাওঁ আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি কুৱেশ্যন এজ ইউজুৱেল মই শেষৰ কুৱেশ্যনবোৰ সদায় হোমৱৰ্ক দিওঁ যদি কুৱেশ্যন থাকিল হোমৱৰ্ক আৰু ইয়াৰ আনসাৰ আপোনালোকে জনাবলৈ নাপাহৰিব কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে ভিডিঅ'টো পজ কৰি ল'ব শুদ্ধ উত্তৰটো ওলোৱাৰ সময়ছোৱাত চ' আজিলৈ ভিডিঅ'টিত ইমানখিনিয়ে আশা ৰাখিছো সকলোৱে ক্লাছটি বুজি পালে আৰু যিমানখিনি MCQ আমি আজি প্ৰেক্টিছৰ কাৰণে আনিলো গোটেইখিনি আপোনালোকৰ আনসাৰ সঠিক হৈছে স্কোৰটো জনাবলৈ নাপাহৰিব পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে তেতিয়ালৈ সকলোকে এৰিছো ধন্যবাদ